বন্ধুসকল ফচি গ'লোঁ বৰ বেয়াকৈ আহিছিলোঁ ইটালিয়ানৰ ফালে চাইডটাত, কিন্তু ইটালিয়ানৰ পৰা প্ৰায় 60-70 কিলোমিটাৰ ভিতৰুৱা এক বস্তিত আহি গ'লোঁ এটা ইঞ্জিনৰ কামত আৰু ফচি গ'লোঁ। দেখিছে আপোনালোকে ৰাস্তাটো গোটেইটো খহি গ'ল আৰু এতিয়া JCB ক্লিয়াৰ কৰি আছে। আৰু আপোনালোকে ৰাস্তাটো চাওকচোন, দেখিছে একেবাৰে অৱস্থা নাইকিয়া হৈ আছে। পাহাৰৰ ৰাস্তা, নতুনকৈ বনোৱা ৰাস্তা এইবোৰ। ফাইনেলি বন্ধুসকল কিবাকৈ অকণমান ৰাস্তাটোত গাড়ী যাব পৰা হ'লগৈ আৰু গাড়ীখন চাওকচোন আহি থাকোঁতে ফচি যাব, যিহেতু এইখন গাড়ীত ওলাই যাব লগা আছিলে আৰু আহি থাকোঁতে ফচি যাব গাড়ীখন। এই দেখিছে চাওক ফচি গ'ল গাড়ীখন। বন্ধুসকল নাজানো কেনেকৈ গাড়ীখন এতিয়া উলিয়াব পৰা যাব, একো সঁজুলি নাই। JCBখন আহে যদিও ৰছী একো নাই। বন্ধুসকল যদি বাৰিষা কালত পাহাৰলৈ আপোনালোকে যাম বুলি ভাবিছে কিন্তু কেতিয়াও নাযাব, নহ'লে এনেকৈ বিপদত পৰিব লগা হয়। বন্ধুসকল মই আছোঁ বৰ্তমান ইটালিয়ানৰ পৰা প্ৰায় 63-70 কিলোমিটাৰ ভিতৰত, আৰু এটা ইঞ্জিনৰ কাম কৰিবলৈ আহিছিলোঁ যিহেতু, আৰু এতিয়া উভতি যোৱাৰ বাটত এটা ৰাস্তা, গোটেই ৰাস্তাটোৱে মানে খহি পৰিলে। তাৰ অকণমান মই আপোনালোকক দেখাই দিছোঁ। আহিছিলোঁ কাম কৰিবলৈ বুলি, কাম কৰি হৈ গৈছিলে, কিন্তু বৰ বেয়াকৈ ফচি গ'লোঁ। এতিয়া দেখিছে আপোনালোকে, এতিয়া কি কৰোঁ একো ভাবি পোৱা নাই। এয়া দেখিছে আপোনালোকে গোটেই ৰাস্তাটোৱে খহি পৰিলে। চাওক বন্ধুসকল একেবাৰে পাহাৰৰ ওপৰৰ পৰা খহি গোটেই ৰাস্তাটো গিৰাই দিলে। বৰ বেয়াকৈ ফচি গ'লোঁ আৰু। বন্ধুসকল দেখিছে আপোনালোকে বাৰিষা কালত পাহাৰীয়া অঞ্চলত বহুত দিগদাৰ হয়, যিহেতু এটা ৰাস্তা খহি গ'ল আৰু বনাওঁতে এতিয়া কিমান দিন কেনেকৈ লাগে নাজানো, কিমান দিন ইয়াত ফচিব লাগিব সেইটোও নাজানো। কালি আমি ওলাই যাব লৈছিলোঁ, কিন্তু কালি ওলাই যাওঁতে গাড়ীখন হাওখন দূৰৈত গাড়ীখন আছে, যিহেতু গাড়ীখন অকণমান প্ৰব্লেম হ'ল কাৰণে ৰৈ দিবলগীয়া হ'ল। আজি গাড়ীখন ভাল কৰি যাবলৈ বুলি ওলাই আহিছিলোঁ, আৰু আধা বাটত দেখিলোঁ যে এইটো এটা প্ৰকাণ্ড পাহাৰ খহি গৈছে।